উদ্যোগ অবিহনে বিকশিত অসম নিৰ্মাণ সম্ভৱ নহয় আৰু সেয়েহে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ এক অভিলাষী আঁচনি এডভান্টেজ অসমৰ ৰূপায়ণ অধিক সফল কৰি তোলাৰ বাবে যুৱ সমাজক ঔদ্যোগিকৰণৰ ক্ষেত্ৰত উৎসাহিত কৰাৰ উদ্দেশ্যেৰে আজি মৰঙী পুৰা বাংলাত বিজেপিৰ যুৱ নেতা তথা সমাজকৰ্মী প্ৰিয়ংদীপ কাকতিৰ উদ্যোগত এখন যুৱ সন্মিলন আয়োজন কৰা হয়। নৱগঠিত খুমটাই সমষ্টিৰ বিভিন্ন অঞ্চলৰ পৰা নিৰ্বাচিত শতাধিক যুৱকৰ উপস্থিতিত অনুষ্ঠিত এই সন্মিলনত বিশিষ্ট ব্যৱসায়ী R.K. আগৰৱালা, জ্যেষ্ঠ চাৰ্টাৰ্ড একাউণ্টেণ্ট শ্ৰৱণ আগৰৱালা আৰু ৰাজ্যিক বঁটা প্ৰাপক বিশিষ্ট কৃষি উদ্যোগী বিকাশ ভৰালী, আৰ্কিটেক্ট জিজ্ঞাস বৰা, কৃষ্ণা গগৈ সমল ব্যক্তিৰূপে উপস্থিত থাকে। উদ্যোগ অবিহনে এখন ৰাজ্যৰ উন্নয়ন কেতিয়াও সম্ভৱ নহয়। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বাধীন যিখন ৰাজ্য চৰকাৰখনে ইতিমধ্যে এডভান্টেজ আছাম 2.0ৰ জৰিয়তে ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ বাবে কাম কৰিছে। উঠি অহা প্ৰজন্মটোক যাতে আচলতে প্ৰগতিৰ বাটত আগবঢ়াই লৈ যাব পাৰে তাৰ বাবে নিৰবিচ্ছিন্নভাৱে কাম কৰিছে আৰু সেয়েহে এডভান্টেজ আছামৰ এই যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াৰ সৈতে সামঞ্জস্য ৰাখি সমাজখনৰ খুমটাই বিধানসভা সমষ্টিৰ যি যুৱ প্ৰজন্ম, এই যুৱ প্ৰজন্মক লৈ আচলতে আজি আমি ইয়াত এক যুৱ সন্মিলন অনুষ্ঠিত কৰিছিলোঁ। সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টা। ইয়াৰ এটাই উদ্দেশ্য যে এডভান্টেজ আছামে যেনেকৈ অসমৰ সৰ্বস্তৰৰ বিকাশৰ বাবে প্ৰগতিৰ বাটেৰে আগবঢ়াই লৈ যাবৰ বাবে কাম কৰিছে, ঔদ্যোগিকৰণৰ জৰিয়তে বিকাশৰ বাট প্ৰশস্ত কৰিবৰ বাবে কাম কৰিছে, সেই ক্ষেত্ৰত অধিক ফলপ্ৰসূ কৰিবৰ বাবে সমাজখনৰ সকলো প্ৰজন্মক যাতে আমি আগুৱাই লৈ আহিব পাৰোঁ, তেখেতসকলক স্বাৱলম্বী কৰি তুলিব পাৰোঁ, তাৰ বাবে আচলতে এই ইউথ কনক্লেভ আমি আয়োজন কৰিছিলোঁ। আৰু আচলতে আমাৰ খুব ভাল লাগিছে যে এই ইউথ কনক্লেভৰ বাবে আমি যি প্ৰচেষ্টা গ্ৰহণ কৰিছিলোঁ, খুমটাই বিধানসভা সমষ্টিৰ অধীনৰ বিভিন্ন প্ৰান্তৰ বহু যুৱকে ইয়াত প্ৰচেষ্টা অংশগ্ৰহণৰ বাবে আহিছিলে। আৰু আজি প্ৰথম পৰ্যায়ৰ যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাটোত 100গৰাকী যুৱক যুৱতীয়ে আচলতে ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰিলে। কেৱল অসমৰেই নহয়, সুদূৰ ইংলেণ্ড আৰু ইউৰোপৰ দৰে দেশত নিজৰ কেৰিয়াৰ ডেভেলপ কৰা একাংশ অসমীয়াকো আমি আচলতে আজিৰ এই কৰ্মশালা বা এই যি কনক্লেভৰ আচলতে সমল ব্যক্তিৰূপে আমন্ত্ৰণ জনাইছিলোঁ। তেখেতসকলৰ বিভিন্ন ক্ষেত্ৰত আহৰণ কৰা অভিজ্ঞতাই আচলতে তেখেতসকলৰ মাৰ্গদৰ্শনৰ জৰিয়তে আজি আচলতে আমাৰ এই আজি যিসকল প্ৰতিযোগী বা যিসকলে আচলতে যুৱক যুৱতী অংশগ্ৰহণ কৰি তেখেতসকল যথেষ্ট পৰিমাণে উপকৃত হৈছে বুলি আমি অনুভৱ কৰিছোঁ। বিভিন্ন ক্ষুদ্ৰ ব্যৱসায়ৰ জৰিয়তে আত্মসংস্থাপনৰ বাট বোলা যুৱকসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰি সমাধানৰ ব্যৱস্থা কৰা হয়। কনক্লেভ পাতিছে, এইটো বহুত দৰকাৰী হৈ গৈছে আজি যুৱ প্ৰজন্মৰ কাৰণে। আজি আহি যিখিনি আমি লগ পালোঁ, যিখিনি যুৱক লগ পালোঁ, চবৰে যিটো মেণ্টেলিটিটো আমি গম পাইছোঁ, তেখেতসকল চবৰে কৰাৰ উদ্যোক্তাটো আছে, চবে কৰিব বিচাৰে, মাত্ৰ পথ প্ৰদৰ্শক হিচাপে যদি থকা হয় তেখেতসকলে বহুত আগলৈ উন্নতি কৰিব। আৰু আজিৰ নিচিনা অনুষ্ঠান যাতে আকৌ হয় এইটোকে আশা ৰাখি মই মোৰ কথাখিনি ৰাখিছোঁ। সন্মিলনৰ শেষত আয়োজন প্ৰিয়ংদীপ কাকতিয়ে জনায় যে বৃহত্তৰ মৰঙীৰ খুমটাইৰ বিভিন্ন অঞ্চলৰ যুৱকসকলৰ পৰা পোৱা অকুণ্ঠ সঁহাৰিলৈ লক্ষ্য ৰাখি পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে অঞ্চলটোৰ বিভিন্ন ঠাইত এনে সন্মিলনৰ আয়োজন কৰা হ'ব। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। ইয়াত আহি বহুতখিনি কথা শিকিলোঁ। একচুৱেলি আমি যেনেকে নৱপ্ৰজন্ম কেনেকে এটা কামৰ প্ৰতি মানে আগবাঢ়ি আমি যাব লাগে, বেলেগ বেলেগ লাগিলে এইটো খেতিতেই হওক বা নিজৰ কৰ্মক্ষেত্ৰতেই হওক, আমি ইয়াত আহি শিকিলোঁ যে কেনেকে কি কৰিলে ক'ত কেনেকে ভাল হ'লে আমি কোন দিশত আগবাঢ়ি যাব পাৰোঁ, সেয়াই তাতে শিকিলোঁ। মই বৰ্তমান যেতিয়া নিজে IT ডিপাৰ্টমেণ্টত আছোঁ। মই ছফ্টৱেৰ ডেভেলপমেণ্ট আৰু আপোনাৰ কম্পিউটাৰ এপ্লিকেশ্যন সেইখিনিতে বনাই আছোঁ আৰু অকণমান সৰু সুৰাকৈ কণ্টেণ্ট ক্ৰিয়েটাৰ নতুন আগবাঢ়িছোঁ কৰিবলৈ, এইখিনি। আমি ইয়াৰ পৰা আমাৰ টিমে লগতে আছে, আমাৰ লগত টিম আৰু ঘণ্টা বুলি এটা আমি নতুনকে পডকাষ্ট এটা আৰম্ভ কৰিব লৈছোঁ, নতুন এটাৰ ওপৰত ফিউজন কৰি তাতে। সেইটো আপোনাৰ আমাৰ কোনো ছেট নাথাকিব তাত, নতুনকে এটা ভাবিছোঁ আমি নৰ্থ ইষ্টত এইটো এটা আগবাঢ়ি নিম বুলি। সেয়া পদক্ষেপ চলি আছে আমাৰ। দিয়ক, ধন্যবাদ।